জয় হিন্দ যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আজি দ্বিতীয় দিন আমাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়াকুছিতে জয় হিন্দ যাত্ৰা আমি আৰম্ভ কৰিলোঁ। আমাৰ দলৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ লগতে আমাৰ দলৰ জ্যেষ্ঠ নেতৃবৰ্গ, দলীয় কৰ্মকৰ্তা আৰু সকলো স্তৰৰ ৰাইজে অংশগ্ৰহণ কৰিলে। আমাৰ এটাই লক্ষ্যৰ উদ্দেশ্য, সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানক উপযুক্ত শিক্ষা দিব লাগে আৰু ইতিমধ্যে ভাৰতীয় সেনাই উপযুক্ত শিক্ষা দি আছে। কোনো কাৰণতে সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানত যাতে আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাব নোৱাৰে, তাৰ কাৰণে ভাৰতীয় সেনাই যি ধৰণৰ ব্যৱস্থা আৰম্ভ কৰিছে, আমি এজন ভাৰতীয় হিচাপে যথেষ্ট উৎফুল্লিত আৰু আমি গৌৰৱান্বিত। আমি সকলোৱে মিলি ভাৰতীয় সেনাক আমি সমৰ্থন জনাইছোঁ। ভাৰতীয় সেনাৰ প্ৰতি আমাৰ শুভেচ্ছা আছে আৰু আমাৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীসকলৰ লগতে প্ৰতিজন ভাৰতীয় সেনাৰ লগত কি ধৰণে আমি সহায় কৰিব লাগে, ইতিমধ্যে আমাৰ দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়াই অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীক নিৰ্দেশ দিছে। আমি সাজু হৈ আছোঁ। যি ধৰণে ভাৰতীয় সেনাই আমাৰ ফালৰ পৰা আমাক যি ধৰণে ব্যৱহাৰ কৰিব বিচাৰিব, আমি নিশ্চিতভাৱে ব্যৱহাৰ হ'ম। দেশৰ কাৰণে আমি তেজ দিম আৰু তাৰ কাৰণে এই ৰ'দৰ মাজতো হাজাৰ ৰাইজ ওলাই আহিছে। এটা কথাই কৈছে, ভাৰতীয় সেনাবাহিনী জিন্দাবাদ, পাকিস্তান নিপাত, সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তান নিপাত। পাকিস্তানক কোনো কাৰণতে গোটেই বিশ্বই সমৰ্থন কৰিব নোৱাৰে আৰু পাকিস্তানক সমগ্ৰ বিশ্বক দেখাকৈ একমাত্ৰ ভাৰতীয় সেনাইহে উপযুক্ত শিক্ষা দিব পাৰে আৰু সেই শিক্ষা আৰম্ভ হৈছে আৰু সেই শিক্ষা আৰু উচিত শিক্ষা দিব লাগিব। আৰু আমাৰ বিশ্বাস যে ভাৰতীয় সেনাসকলে নিশ্চিতভাৱে পাকিস্তানৰ এটা সন্ত্ৰাসবাদীক বিচাৰি তেওঁলোকক নিপাত কৰিব। নিশ্চিতভাৱে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত পাকিস্তানক নিপাত কৰিবলৈ, পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটি উচ্ছেদ কৰিবলৈ, ধ্বংস কৰিবলৈ যি ধৰণে পদক্ষেপ ল'ব লাগে, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াৰ নেতৃত্বত সকলো কংগ্ৰেছ কৰ্মীসকলে ল'ব। জয় হিন্দ যাত্ৰা আৰম্ভ হৈছে। ইয়াৰ পিছত ব্লাড কেম্পৰ ব্যৱস্থা কৰা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়তো যি ধৰণে আমাৰ দেশৰ কাৰণে মংগল হয়, সেনাবাহিনীসকলৰ সহায়কাৰী যি কাম আমি কৰিব পাৰোঁ, বিচাৰিলে নিশ্চিতভাৱে আমি সাজু হৈ আছোঁ।